হাই হাই নমস্কাৰ। আজি আমি শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম জনজাতি সমাজৰ শ্ৰী শ্ৰী বনমালী আটা ক্ষেত্ৰত উপস্থিত হৈছোঁ। আজি মহাপুৰুষ গুৰুজনাৰ জন্ম জয়ন্তী মহোৎসৱ দিন, গতিকে ইয়াত আছে আমাৰ বনমালী আটাদেৱৰ এয়া সুযোগ্য সন্তান নৱদলে প্ৰথম পুত্ৰ। তেখেতক আজি আমি লগ পাই অতি আনন্দ হৈছোঁ আৰু তেখেতক সুধিছোঁ যে আজিৰ দিনটো শ্ৰদ্ধাৰ বাপজনক নাথাকিলেও আপোনালোকে যে মহান পৰিৱেৰে এই অনুষ্ঠানটি আয়োজন কৰিছে, গতিকে আপোনাৰ মনত কেনে ভাৱ হৈছে ইয়াৰ কেইটামান? কৃষ্ণ প্ৰভুৰে এই পবিত্ৰ কালত গুৰুজনাক কৰিবলৈ পাই নিজকে ধন্য মানিছে। বিগত দিনবোৰত বনমালী এটা প্ৰভুজনাই যেনেকৈ উৎসাহ উদ্দীপনাৰে আমাক গুৰু জন্ম জয়ন্তী মহোৎসৱ ভাগত উপস্থিত থাকি গুৰু বন্দনাত মুখৰিত কৰাবলৈ আমাক দিছিল। তেখেতৰ অনুপস্থিতিও আজি ভক্তসকলে বহু উদ্যমেৰে যেনেকৈ ওলাই আহি মাৰ মন্দিৰত থিয় হৈছে, ইয়াতকৈ আৰু আনন্দৰ বিষয়ে একো থাকিব নোৱাৰে। আৰু এইটোৱে প্ৰমাণ কৰে অনাগত দিনবোৰতো গুৰু ধৰ্ম আমাৰ এই জনগোষ্ঠীৰ মাজত সোনকালে খাপ নাপাব আৰু বৰঞ্চ বৃদ্ধিয়ে পাব বুলি আশা ৰাখিছোঁ। ইয়াৰ পাছত আমাৰ প্ৰাক্তন সভাপতি সমাজখনৰ শ্ৰী জমিন দলে বাপদেৱো আছে। তেখেতক দুআষাৰমান আজি মহোৎসৱ ভাগ কোনে লাগিছে কৃষ্ণ ধন্যবাদ। আমি আজি 1980 চনৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী মহোৎসৱ ভাগ আৰু মহাপুৰুষ মাধৱদেৱৰ জন্ম জয়ন্তীক আমি আমাৰ গুৰু শ্ৰী শ্ৰী বনমালী আটা বাপ জনাই আমাক যেনেধৰণে উৎসৱবোৰ উদযাপন কৰি আমাক দেখুৱাই থৈ গ'ল, সেইমতে আমি আজি পৰ্যন্তলৈকে কোনো এটা ছুটি বিস্তুতি নোহোৱাকৈ তেওঁ আমাক দেখুৱাই থৈ দিয়া, মানে আমাক হাতে কামে কৰি দি থৈ যোৱা আমাক সময়বিলাক যাতে কোনো ক্ষতি নকৰাকৈ কৰিছোঁ বুলি ভাবিছোঁ। যাতে ইয়াতো কিবা অজানিতে কিবা যদিও ভুল ত্ৰুটি যদি হৈছে অবিশেষ নাজানো, তথাপিতো আমি পাৰ্যমানে যাতে বাপ বৈষ্ণৱসকল তথা আই মাতৃসকলে আমি সকলোৱে একত্ৰিত হৈ শ্ৰদ্ধা আৰু ভক্তিৰে গুৰুজন দুজনাক আমি সোঁৱৰিবলৈ পাই অতি আনন্দ বুলি ভাবিছোঁ আৰু ধন্যবাদ। সেইখিনি আমি কৰোঁ আৰু কৃষ্ণ কৃষ্ণ ধন্যবাদ। শ্ৰদ্ধাৰ প্ৰিয় বন্ধুসকল, আজি মই সুদূৰ নাৰায়ণপুৰৰ পৰা আহিছে আমাৰ ধনশিৰি দহপুৰ সত্ৰলৈ আৰু তেখেতক সুধিছোঁ আজি ভাগৱত শোভাযাত্ৰাত কেনেকুৱা লাগিছে? কৃষ্ণ ভাল লাগিছে। আজি শ্ৰীমন্ত শংকৰদেৱ জন্ম জয়ন্তী উৎসৱৰ আজি শোভাযাত্ৰাত আমি সকলো একত্ৰিত হৈ শোভাযাত্ৰা কৰিছোঁ, ভাল লাগিছে। যাতে এনেকৈ সমাজ আৰু আগুৱাই যায় আৰু সকলোলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু গুৰুজনাই সকলোকে সকলো সমাজতে সুস্থ আৰু কুশলে ৰাখে তাৰে কামনা কৰি জয় গুৰু শংকৰ। হাই হাই কৃষ্ণ। আজি শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম জনজাতি সমাজৰ ধনশিৰি দহপুৰ সত্ৰ শ্ৰী শ্ৰী বনমালী আটা ক্ষেত্ৰত শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ 574তম গুৰু জন্ম জয়ন্তী মহোৎসৱ পালন কৰা হৈছে। আজি তাৰে ভাগৱত শোভাযাত্ৰা, গতিকে সকলোলৈ আন্তৰিক অভিনন্দন জনালোঁ, যাতে সকলোৱে আশীৰ্বাদ দিব।
যাতে এখন সমাজ ধৰ্মীয় সমাজ জীয়াই থাকে, ইয়াৰ কামনাৰে বন্দে শংকৰম, জয় আই অসম।